পাৰ্টিৰ চৰকাৰ গঠন হোৱাৰ সময়ত আমি নিৰ্বাচনী ঘোষণাপত্ৰত কৈছিলোঁ যে 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম আৰু 2 লাখ ল'ৰা ছোৱালীক আমি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিম। চৰকাৰী চাকৰিয়ে 1.5 লাখৰ সংখ্যা পাৰ কৰিছে। আজিৰ পৰা আমি আত্মনিৰ্ভৰ অৰ্থাৎ কৰ্মসংস্থাপনৰ বাবে যি ঘোষণা কৰিছিলোঁ তাক আমি কাৰ্যকৰীকৰণ কৰা আৰম্ভ কৰিছোঁ। আজি আমি 25,000 ল'ৰা ছোৱালীক 2 লাখ টকাৰ অনুদানৰ বাবে নিৰ্বাচিত কৰিছোঁ। 1 লাখ টকা ৰাজসাহায্য হিচাপে পাব আৰু 1 লাখ টকা তেওঁলোকে 3 বছৰ গেপ দি পৰৱৰ্তী 5 বছৰত সৰু ইনষ্টলমেণ্টৰ জৰিয়তে উভতাই দিব লাগিব আৰু চৰকাৰক তাৰ বাবে কোনো সুদ বা ইণ্টাৰেষ্ট দিব নালাগে। আজি আমি 25,000 ল'ৰা ছোৱালীক প্ৰথম বেটছটোক আজি আমি আনুষ্ঠানিকভাৱে অনুদান বিতৰণ কৰিলোঁ আৰু অহা 5 তাৰিখে দ্বিতীয় 75,000 নিৰ্বাচনৰ বাবে বিজ্ঞাপন ওলাব, পৰ্টেল খুলিব আৰু মই ভাবোঁ যে নিৰ্দিষ্ট সময়ত আমি বাকী 75,000 ল'ৰা ছোৱালীকো এই আঁচনিৰ অধীনত আনিব পাৰিম। 1 লাখৰ সফলতাটো চোৱাৰ পিছত আমি পৰৱৰ্তী 1 লাখৰ ক্ষেত্ৰতো আমি ব্যৱস্থা